নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে। মই আজি কৰ্মী শাকৰ ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। এই শাকটো নৈ কাষে কাষে হয়। দেউতা গৰু বান্ধিব গৈ শাকটো লৈ আহিলে। প্ৰথমে শাকটো মই ধুই লৈছোঁ। দেউতাই এবাৰ ধুলে, মই আকৌ এবাৰ ধুই দিছোঁ। শাকটো এনেদৰে মিহি মিহিকৈ কাটিব লাগে। শাকটো মই কটা নাই, মায়ে কাটিছে। শাকটো কুটা হৈ গ'ল। মই আলু দুটা মিহি মিহিকৈ কাটি ল'লোঁ শাকটোত দিবৰ কাৰণে। প্ৰথমে মই আলুখিনি দিছোঁ। আলুখিনি কিয়নো ভালকৈ সিজিব তেতিয়া। এতিয়া শাকখিনি দিছোঁ। মই এতিয়া শাকখিনি বইল হ'বলৈ দিম। কিয়নো শাকৰ পানীটো ওলাই যায়, সেই শাকৰ পানীটো মই পেলাই ল'ম, নহ'লে শাকটো তিতা তিতা লাগিব। নিমখ অকণমান দি দিছোঁ। ইয়াত পানী দিব নালাগে, শাকটোৰ পৰাই পানী ওলায়। মই এতিয়া পানীটো কাঢ়ি দিছোঁ। শাকটো ভাজিবৰ কাৰণে মই এটা নহৰু আৰু জলকীয়া 4টা লৈ লৈছোঁ। শাক ভাজিবৰ কাৰণে শুকান জলকীয়া ল'ব লাগে। এতিয়া মই হালধি আধা চামুচ দি দিছোঁ, কিন্তু শাকত হালধি কম দিলেও হয়। শাকটো বইল হৈ গ'ল। মই এতিয়া শাকটো ভাজি দিম। শাকটো ভাজিবৰ কাৰণে মই অকণমান কেৰাহীটো গৰম হ'বলৈ দিছোঁ, তাৰপিছত তেল দিম। কেৰাহীটো গৰম হৈ গ'ল, মই এতিয়া তেল দি দিছোঁ। তেলটো গৰম হৈ গ'ল, এতিয়া নহৰু আৰু জলকীয়াটো দি দিছোঁ। নহৰুটো ৰঙচুৱা হৈ গ'ল আৰু জলকীয়াটো ৰঙচুৱা হৈ গ'ল। মই এতিয়া শাকটো দি দিম। মই এতিয়া শাকটো দি দিছোঁ। শাকটো অকণমান মই এতিয়া শুকাবলৈ দিম, নহ'লে পানী পানী লাগিব শাকটো খাব। শাকটো হৈ গ'ল, মই এতিয়া নমাই দিম। শাকটো মই নমালোঁ। কৰ্মী শাক স্বাস্থ্যৰ কাৰণে বহুত ভাল, মাজে মাজে খাব লাগে। যদি মোৰ শাকৰ ৰেচিপি ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি ক'ব কেনেকুৱা পালে। আৰু এনেকৈ ধৰণৰ যদি ভিডিঅ' চাব বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।